আছে আপোনাৰ নামত সন্তুষ্ট হৈ শ্ৰীফলপদ আছে এটি সম্পদ ধনৰ কবল আগবঢ়াইছে সৰ্বদেশক পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে নিয়ম নীতি জনাইছে আপোনাৰ নাম কি দীপা দাস পুৰাণ কৰাই এটি সম্পদ ধনৰ কবল আগবঢ়াইছে ৰেণু দাস পুৰাণ কৰা জগত সকল ধনৰ কবল আগবঢ়াইছে সতীশ দাস কুলহাটী ছাত্ৰশালী জগত সকল ধনৰ কবল আগবঢ়াইছে গতিকে পুৰস্কাৰসমূহ গ্ৰহণ কৰিবৰ কাৰণে আমি আপোনাক অনুৰোধ জনাইছোঁ আৰু আপোনাৰ সম্পূৰ্ণ পৰিচয় আৰু গুৰুজনৰ নাম আমি খবৰ পোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ পৰম শ্ৰদ্ধাৰ এই মহাপুণ্যক্ষেত্ৰত উপস্থিত থকা ভক্তপ্ৰাণ জনগণ পুনৰবাৰ আপোনালোকক সেৱা আৰু কৃতজ্ঞতা জনাইছোঁ যে শতবাৰ্ষিকী অনুষ্ঠানত আমাক হৰিনাম কীৰ্তন কৰাৰ বাবে আপোনালোকে যে আমাক আমন্ত্ৰণ কৰিলে চিপাজাৰৰ পৰা যি মৰম চেনেহ সন্মান প্ৰদৰ্শন কৰিলে আপোনালোকৰ মৰমৰ আৰু সন্মানৰ মেট মৰা বুজা আমি সৰু দৰঙিলা চিপাজাৰলৈ কঢ়িয়াই লৈ যাম আপোনালোকক কি দিব পাৰিছোঁ নাজানো কিন্তু আপোনালোকৰ পৰা আমি অৰ্জুন কিছু মৰম পাইছোঁ চেনেহ পাইছোঁ সন্মান পাইছোঁ আপোনালোকৰ পৰা যেতিয়া নাম মাতিব গৈছিল 2 দিন গৈছে 2 দিনে মোক লগ পোৱা নাই গতিকে মই যে আপোনালোকক সময়টো দিব পৰা নাই তাৰ বাবে ক্ষমা বিচাৰিছোঁ যিসকলে নাম মাতিব গৈ মোক লগ নাপালে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ 2 দিন গৈছে মই একেবাৰে সময় দিব নোৱাৰিলোঁ মানে প্লেনটো নিমিলাকৈ গৈছে লগতে যিসকল মহান ব্যক্তিয়ে আমাক পুৰস্কাৰ দি উৎসাহিত কৰিছে কিন্তু আটাইতকৈ উৎসাহিতৰ কথা কি পুৰস্কাৰটো ইমান ডাঙৰ কথা নহয় যে আপোনালোকে যে ইমান নীৰৱে বহি আমাক নামটো চাই আমাক গোৱাৰ যিটো সুবিধা কৰি দিছে দৰ্শকক নহ'লে আমি নাম গোৱাৰ মূল্যই বা কৰোঁ গতিকে ইমান দৰ্শকে একেলগে হৰিনাম শুনিছে এয়াই হৈছে শ্ৰেষ্ঠ পুৰস্কাৰ যিসকল মহান ব্যক্তিয়ে পুৰস্কাৰ দিলে সন্মানীয় মহান ব্যক্তিসকলৰ এই বহুমূলীয়া ধন আমাৰ গোটেই দলটিয়ে ভৱিষ্যতৰ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ আৰু আপোনালোকলৈ আমাৰ তৰফৰ পৰা সেৱা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ লগতে মোৰ পৰিচয় ভাগি লাগি ধৰিছোঁ মোৰ নাম শ্ৰী সুভাষ নাথ দেউতাৰ নাম শ্ৰী হৰেন্দ্ৰ নাথ মাৰ নাম জনিতা দেৱী মোৰ গাঁও নিজ চিপাজাৰ ডাকঘৰ চিপাজাৰ থানা চিপাজাৰ মৌজা চিপাজাৰ সমষ্টি চিপাজাৰ জিলা দৰং অসম আৰু মোৰ গুৰু হৈছে অসমৰ স্বনামধন্য নাগাৰা নামৰ শিল্পী যাৰ কণ্ঠই প্ৰতিটো নামৰ ধৰি ৰজন জনাই যিজন বৰেণ্য শিল্পী সান্নিধ্যত মই 2001 চনত নাগাৰা নাম শিকি 2012 বৰ্ষত মই মাজুলী আউনীআটী সত্ৰৰ পৰা নিৰ্বাচিত হৈ দিল্লীত হৰিনাম গোৱাৰ সুবিধা পাইছিলোঁ যিজন বৰেণ্য শিল্পী সান্নিধ্যৰ তথা তত্ত্বাৱধানত মই নাগাৰা নাম তন্নকৈ আয়ত্ত কৰি মই 2017 বৰ্ষত ডক্টৰ আম্বেদকাৰ কলাশ্ৰী ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হ'লোঁ আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়ালৈকে আমাৰ যিখিনি লোক মানে পৰিবেশ কলা বিশেষকৈ নাগাৰা নামটো কোনো মানে ফিল্মত চিট পোৱা নাছিল মানে আমাৰ এইখিনিতে থাকে নামনি অসমতে বেছিকৈ ঘূৰি থাকে বেছিকৈ কলাক্ষেত্ৰ বা ইয়াতে শিল্পগ্ৰামত পৰিৱেশন হয় বা ইফালে মানে অসমৰ ইফালে ইফালে হয় একেবাৰে বাহিৰত যোৱা নাছিলে কিন্তু আপোনালোকৰ আশীৰ্বাদৰ ফলত এখন হিন্দী ফিল্ম আহিব কুকি ফিল্মখনৰ নামটো হৈছে কুকি সেই ফিল্মখনত আমি 15 মিনিটৰ কাৰণে নাগাৰা নাম গোৱাৰ সুবিধা পালোঁ 15 মিনিট নাগাৰা নামটো গালোঁ আৰু বেকগ্ৰাউণ্ড মিউজিক হিচাপে আমাৰ নাগাৰা নামটো চলি থাকিব দৃশ্যগ্ৰহণ দুটা সম্পূৰ্ণ হৈ গ'ল এটা হ'ল তেজপুৰ এটা অৰুণাচল এটা মুম্বাই এতিয়া আমাৰ প্ৰথমতে আমাৰ তেজপুৰতো শেষ হৈছে আৰু দুটা বাকী আছে আমি আচলতে সময় দিব পৰা নাই তেওঁলোকক ফিল্মখন হৈছে আপোনাৰ জন্মনি দেৱী খাউণ্ডৰ কুকি নামৰ এখন হিন্দী ফিল্ম হ'ব গতিকে আপোনালোকে নিশ্চয় দেখা পাব তাতে নাগাৰা নামটো যে আপোনালোকে হিন্দী ফিল্মত মানে এতিয়ালৈকে নাছিল গতিকে আপোনালোকৰ আশীৰ্বাদৰ ফলত নাগাৰা নামটো হিন্দী ফিল্মত চিট পালে
লগতে পুনৰবাৰ কৈছোঁ মোৰ গুৰু হৈছে অসমৰ স্বনামধন্য নাগাৰা নামৰ শিল্পী সন্মানীয় শ্ৰী কৈলাশ তালুকদাৰদেৱ। ধন্যবাদ, শুভৰাত্ৰি। পৰমেশ্বৰ আছে সকল ধৰণৰ কবুল আগবঢ়াইছে আৰু আমাৰ নিবেদ আছে গুৱাহাটী নিবাসী নিবেদ আছে নাগৰিক দুজন আৰু পাঠকক সকল ধৰণৰ কবুল আগবঢ়াইছে। ধন্যবাদ। মই সময়টো যিমান পাৰি বচাই দিছোঁ। আমাৰ নাগৰিক দুজনক মই চিনাকি কৰি দিছোঁ। তেখেত হৈছে কুলদীপ নাথ। নমস্কাৰ দিব লাগে। তেখেত হৈছে কুলদীপ নাথ আৰু এখেত হৈছে বিশ্বজ্যোতি নাথ। ধন্যবাদ। হয়, বিশ্বজ্যোতি নাথে আমাৰ লগত বৰ্তমান 7 বছৰ নাগাৰা বজালে আৰু এইজনো খুৰা ল'ৰা হয়। মোৰ নাম গাবলৈ 22 বছৰ হ'ল। 20 বছৰ আমাৰ এই ভাইটিটো নাগাৰা বজাইছে। আৰু মানে ধৰা আমাৰ নাম নাই, নামটো নহ'লে কিছুমান ধৰক নাগৰিক আছে এইটো দলত যায় সেইটো দলত আমাৰ এনেকুৱা নকৰে নেকি। তাৰমানে ধৰক নাম নাই যদি মোৰ 1 মাহ এনেকৈ থাকিব, মানে লেপু চেপু মাৰি ঘূৰি নুফুৰে। এই আমাৰ লগত 20 বছৰ নাগাৰা বজাইছে। মোৰ নাম গাব 22 বছৰ হ'ল। 2 বছৰ মই বেলেগ নাগৰিক গাইছিলোঁ। আৰু তাতে আমাৰ আটাইতকৈ দলৰ অকণমান সময় লৈছোঁ। একেবাৰে আটাইতকৈ আমাৰ দলৰ মানে বয়সস্থ আৰু পুৰণা 22 বছৰ মোৰ লগত নামত আছে। মোৰ খুৰা হয় এখেত নীলকান্ত নাথ। হয়, আমি যিদিনাখন ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনাইছোঁ আমি তাতে আমি দৰঙী বৰাকৃষ্টি উন্নয়ন সংঘত। গতিকে আমাৰ আটাইতকৈ পুৰণা ব্যক্তি 22 বছৰ মোৰ লগত আছে। আৰু বাকীখিনি থকা কিছুমান নতুনকৈ আহে, কিছুমান আহে আকৌ যায়, এনেকুৱা আৰু কিছুমানে শিকিবও আহে, আহি গুচি যায়। আৰু যিয়ে নহওক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ নামটো চাই সহায় কৰি দিয়াৰ বাবে। আৰু আপোনালোকক পুনৰবাৰ মই ক্ষমা বিচাৰিছোঁ যে নাম মাতিব 2 দিন গ'ল, মোৰ 2 দিনে লগ নাপালোঁ। মোৰ ইমান দুখ লাগিছে। মাহঁতে কৈ আছে যে এনেকৈ গুৱাহাটীৰ পৰা হাজোৰ পৰা নাম মাতিব আহি তোক এদিনো লগ নাপায়। আপোনালোকৰ কাগজখন লিখি থৈ আহিছে, টেবুলৰ ওপৰত মই পাইছোঁ আৰু আপোনালোকক মই সঘনে যোগাযোগ কৰি আছোঁ। ধন্যবাদ, শুভৰাত্ৰি, কৃষ্ণ।